নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিম পঞ্চায়ত নিৰ্বাচনত যিসকল ব্যক্তি অংশগ্ৰহণ কৰিছে মই তেখেতসকলৰ লগত আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো ইতিমধ্যে অসমত পঞ্চায়ত নিৰ্বাচন হৈ গ'ল দুটা পৰ্যায়ত বহুতে প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰিছে কিছুমানে দলীয় কাৰ্যকৰ্তা হিচাপে নিজৰ দলৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে অংশগ্ৰহণ কৰিছে সকলোৱে আমি অংশগ্ৰহণ কৰিছো এতিয়া আহো নিৰ্বাচন শেষ হ'ল আৰু যিসকল প্ৰাৰ্থী অংশগ্ৰহণ কৰিছে তেখেতসকলে এটা অপেক্ষা কৰি আছে কেতিয়া ৰিজাল্ট দিব মোৰ ৰিজাল্ট কি হ'ব এনেকুৱা ধৰণৰ কথাবোৰ ভাবি পেলাই টেনচন লৈ আছে এইখিনিতে মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকে বেছি চিন্তিত হ'ব নালাগে কাৰণ জিকাটো এজনেই জিকিব হয়তো আপোনালোকে জিলা পৰিষদত অন্তৰ্ভুক্ত মানে অংশগ্ৰহণ কৰিছে তাৰে ভিতৰত এজনেই জিকিব কাউন্সিলৰ এজন জিকিব আৰু গাঁৱৰ পৰা মেম্বাৰ এজনেই জিকিব এতিয়া বিভিন্নজন আমি অংশগ্ৰহণ কৰিছো এতিয়া কথাটো হ'ল মই আগতেও ভিডিঅ'ত কৈছিলো যে নিৰ্বাচন হয় জিকিম নহলে কিবা এটা শিকিম হাৰাৰ কথা ভাবিবই নালাগে কাৰণ এই নিৰ্বাচনে আপোনাক যথেষ্ট অভিজ্ঞতা দিছে আপুনি এটলিষ্ট কথাখিনি এবাৰ ভাবি চাওক যে নিৰ্বাচনত যেতিয়া অংশগ্ৰহণ কৰিছে কিমান মানুহে আপোনাক সহযোগ কৰিম বুলি কৈছে হয়তো তেখেতসকলে পৰৱৰ্তী সময়ত আপোনাক সহযোগ কৰা নাই আপুনি যিখিনি মানুহৰ পৰা কিবা আশা কৰা নাছিলে তেনেকুৱা ধৰণৰ মানুহ আপোনাক সহযোগ কৰিছে কেতিয়াবা আপোনাক ভৱিষ্যতত আপোনাৰ লগত কেতিয়াও আগতে মাতবুল কৰা নাই হেনেকুৱা মানুহ আপোনাক সহযোগ কৰিছে কিন্তু আপোনাৰ লগত থকা মানুহখিনিও এটা সময়ত আপোনাক সহযোগ কৰা নাই মানে বিভিন্ন অভিজ্ঞতা আপুনি লাভ কৰিব পাৰিছে আৰু এই অভিজ্ঞতাই ভৱিষ্যতত যদি আপুনি নিৰ্বাচন খেলে এই অভিজ্ঞতাই আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব কাৰণ আপোনাৰ এক্সপেৰিয়েন্স আছে সেইকাৰণে হাৰি যোৱা বা জিকাটো ডাঙৰ কথা নহয় এই নিৰ্বাচনে আপোনাক যথেষ্ট কথা শিকাইছে এতিয়া আহো নিৰ্বাচনত যেতিয়া ৰিজাল্ট দিব বা এতিয়াই আপোনালোকক বিভিন্ন মঞ্চত আপোনালোকক আমন্ত্ৰণ জনাই আছে কোনোবা বিহু মঞ্চত আপোনালোকক আমন্ত্ৰণ জনাইছে আগতীয়াকে শুভেচ্ছা দি আছে আৰু জিকি অহাৰ পিছত আপোনালোকক বিভিন্ন মঞ্চত আমন্ত্ৰণ জনাব বিভিন্ন কোনোবাই সম্বৰ্ধনা জনাব আৰু সেই অনুষ্ঠানবোৰত সেই মিটিংবোৰত যেতিয়া যাব আপুনি কেনেকৈ কথা ক'ব কি ভাষণ দিব লাগিব তাৰ কাৰণে আপুনি এই যে কিতাপখন আছে ভাষণ অভ্যাস এই কিতাপখন পঢ়ক এই কিতাপখনত আপোনালোকে যদি সূচীপত্ৰ আপোনালোকে যদি চাই তেতিয়া হলে 50ৰো অধিক এই মানে মিটিংৰ ভাষণ এই কিতাপখনত লিখা আছে কেনেকৈ আৰম্ভণি কৰিব সভা এখনত মঞ্চত বহি থকা মানুহখিনি কেনেকৈ সম্বোধন কৰিব বা গাঁৱৰ ৰাইজ বহি আছে আপোনাক সম্বোধনা জনাব আপুনি কেনেকৈ সম্বোধন কৰি পেলাই ৰাইজৰ আগত মনৰ কথাবোৰ প্ৰকাশ কৰিব এই গোটেই কথাবোৰ যিকোনো দিৱসত গলে আপুনি কেনেকৈ কথা পাতিব সৰু সৰু গাঁৱৰ মিটিংত কেনেকৈ কথা পাতিব ছাত্ৰ ছাত্ৰীৰ সন্মুখত কেনেকৈ কথা পাতিব বা আপুনি ৰাইজক কেনেকুৱা ধৰণৰ কথা ক'লে ৰাইজে ভাল পাব এই গোটেই কথাবোৰ এই কিতাপখনত লিখা আছে ইতিমধ্যে আপোনালোকে পঞ্চায়ত নিৰ্বাচনত মোক যথেষ্ট পৰিমাণে মোৰ এই কিতাপ আপোনালোকে অৰ্ডাৰ কৰি নিছে আৰু বহুতে ফিডবেক দিছে কিতাপখন পঢ়ি ভাল পাইছে ময়ো ভাবো যদি সামাজিক ক্ষেত্ৰখনত গোটেই জীৱনৰ কাৰণে আপুনি জিলিকি থাকিব বিচাৰে আপুনি অধ্যয়ন কৰিব লাগিব আপুনি কিতাপ পঢ়িব লাগিব আৰু এই কিতাপখন মই এনেকুৱা ধৰণৰ ব্যক্তিসকলৰ কাৰণে লিখিছো যিসকলে একেবাৰে সভা সমিতিত কথা পাতিব নোৱাৰে একেবাৰে নাৰ্ভাছ ফিল কৰে তেখেতসকলক মই কেনেকৈ আগুৱাই নিব পাৰো আশা কৰো এই কিতাপখন যদি এবাৰ আপুনি অৰ্ডাৰ কৰি নি পঢ়ে পৰৱৰ্তী সময়ত আপুনি যিকোনো মঞ্চত সুন্দৰকৈ ভাষণ দিব পাৰিব আপুনি ধৰক আবেলি আপোনাৰ কৰবাত মিটিং আছে আপুনি বৰ্তমান এনেকুৱা এটা সিচুৱেচন সাফাৰ কৰি আছে বা এনেকুৱা এটা মুহূৰ্ত পাৰ কৰি আছে যে আপুনি মানুহক সুধি আছে যে মোক ভাষণ লিখি দিয়কচোন মোৰ আবেলি মিটিং আছে মই মিটিংত কি কম মই নাৰ্ভাছ অনুভৱ কৰি আছো বহু মানুহ থাকিব এই কিতাপখন পঢ়িলে এই যেটো নাৰ্ভাছ এটো আপোনাৰ পৰা দূৰ হ'ব একাৰণে এই কিতাপখন অৰ্ডাৰ কৰক যিসকলে পঢ়িছে নি পেলাই তেখেতসকলে ফিডবেক দিছে এই ভিডিঅটো সম্পূৰ্ণৰূপে চাওক আপুনি গোটেইখিনি কথা জানিবলৈ সক্ষম হ'ব মোৰ এই কিতাপখন অৰ্ডাৰ কৰিবৰ বাবে আপোনাক স্ক্ৰিনত মই নাম্বাৰ দি দিছো মোৰ নাম্বাৰ হৈছে 8723909238 এই নম্বৰত যদি আপোনালোকে যোগাযোগ কৰে WhatsAppত আপোনাৰ ডিটেইলছ এড্ৰেছটো মোক মেছেজ কৰি দিব আৰু মোৰ লগত ফোনত কথা পাতিব কেনেকৈ আপুনি অৰ্ডাৰ বুক কৰিব লাগে মই গোটেইখিনি কথা আপোনালোকক কৈ দিম মোক ফোন কৰিব এই কিতাপখন পঢ়াৰ পিছত মই ভাবো আপুনি যিকোনো মঞ্চত আপুনি সুন্দৰকৈ কথা পাতিব পাৰিব এইখিনিতে এটা কথা কওঁ যদি ভৱিষ্যতত আপুনি ধৰক এইবাৰ ধৰক আপুনি জিকি আহিলে এবাৰ জিকি অহাৰ পিছত যদি আপুনি মঞ্চত সুন্দৰকৈ কথা ক'ব নোৱাৰে তেতিয়াহলে মানুহ আপোনাক ভ্যালু নিদিব নেক্সট টাইম আপুনি নেতা হ'ব নোৱাৰিব সেইকাৰণে আপুনি নিজকে সম্পূৰ্ণ প্ৰিপেয়াৰ কৰক বহু এনেকুৱা মানুহ আছে বহু বছৰ ধৰি ৰাজনীতি কৰি আছে কিন্তু তেখেতে ভাষণ দিব নোৱাৰে ৰাইজৰ আগত কথা ক'ব নোৱাৰাৰ কাৰণে ৰাজনীতি জীৱনত তেখেতে পিছুৱাই আছে আপোনাৰো যাতে হেতু নহওক তাৰ কাৰণে আপোনাৰ কাৰণে মই এই কিতাপখন লিখিছো এই কিতাপখন নি পেলাই পঢ়ক আশা কৰো আপুনি গোটেই জীৱন ৰাজনৈতিক পথাৰখনত জিলিকি থাকিব বা মানুহে বিচাৰিব আৰু মানুহে ক'ব যে তেখেতে খুব সুন্দৰকৈ ভাষণ দিয়ে ইয়াত গোটেই ভাষণ লিপিবদ্ধ কৰা আছে আপুনি পঢ়িব নি পেলাই আশা কৰো এবাৰ নিৰ্বাচনত জয়ী হৈ আহাৰ পিছত আপুনি সমাজৰ হকে এক ইতিবাচক চিন্তাধাৰা যদি ৰাজনীতি কৰিছে আপুনি সমাজনীতি জানিব লাগিব সমাজনীতি যদি নাজানে আপুনি ৰাজনীতি কৰিব নোৱাৰিব সেইকাৰণে সকলো মানুহক যাতে সমদৃষ্টিভংগীৰে চাই কেতিয়াও কোনো ধৰ্মৰ এগেইনষ্টত নকব
কোনো জাতি জনগোষ্ঠীৰ এগেইনষ্টত নক'ব যিমান পাৰে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই এক সুন্দৰ পৰিৱেশ কেনেকৈ সৃষ্টি কৰিব পাৰে আৰু কেনেকৈ এটা মেছেজ ভাল দিব পাৰে আৰু মানুহে যাতে অনুভৱ কৰে যে আপুনি এগৰাকী ভাল মানুহ এনেকুৱা এটা চিন্তাধাৰাত সদায় ৰাজনীতি কৰিব তেতিয়াহ'লে আপোনাৰ নেক্সট প্ৰজন্ম আপোনাৰ ল'ৰা ছোৱালীক মানুহে ভাল পাব যে তেখেতৰ দেউতা এগৰাকী ভাল ৰাজনীতিবিদ আছিল আৰু যদি বেয়া কাম কৰি যায় সমাজে এটা সময়ত আপোনাক বহিষ্কাৰ কৰিব আৰু ইয়াৰ প্ৰভাৱ নেক্সট প্ৰজন্ম ইটছ মিন আপোনাৰ ল'ৰা ছোৱালী গাতো আপোনাৰ বেয়া কৰ্মৰ গুণবোৰ তেখেতসকলৰ গাত যাব সেইকাৰণে আশা কৰোঁ সমাজৰ কাৰণে কাম কৰক ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছো আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছো আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছো যেহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যেহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱটা থাকে ভয় লাগে কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে ৰাকেশ দাস ককাইদেউ আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মোৰ নাম মুকুট আহমেদ মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ নমস্কাৰ মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস এই কিতাপখন পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তু মই জানিব পাৰি বহুত ভাল লাগিল প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব ধন্যবাদ নমস্কাৰ মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব এইখিনিয়ে ধন্যবাদ নমস্কাৰ মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ